দুখীয়া দৰিদ্ৰৰ মাজত ঈদৰ আনন্দ দিয়াৰ প্ৰয়াস। পাকা বেতবাৰী বন্তিপুৰত একলাছ ফাউণ্ডেশ্যনৰ বস্ত্ৰ বিতৰণ। চলি আছে পবিত্ৰ ৰমজান মাহ। সন্মুখত ইছলাম ধৰ্মাৱলম্বী মুছলমানসকলৰ পবিত্ৰ ঈদ। ঈদ মানে আনন্দ যদিও সাধাৰণতে দৰিদ্ৰতাৰে ভৰা আমাৰ সমাজৰ এক শ্ৰেণীৰ মানুহৰ মুখত দেখিবলৈ পোৱা নাযায় ঈদৰ আনন্দ। দৰিদ্ৰতাই কোঙা কৰা তেওঁলোকৰ মুখত দেখা নাযায় ঈদৰ আনন্দ, নাথাকে তেওঁলোকৰ মুখত হাঁহি। এনে এক সন্দিক্ষণত কয়াকুছিৰ আগশাৰীৰ স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থা একলাছ ফাউণ্ডেশ্যনে অইন বছৰৰ দৰে এইবেলিও হাতত লৈছে ব্যতিক্ৰমী কাৰ্যসূচী। দুখীয়াৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁলোকে কৰিছে কিঞ্চিত চেষ্টা। সমাজৰ দুখীয়া লোকেও যাতে পবিত্ৰ ঈদত প্ৰকৃত আনন্দ ল'ব পাৰে তাৰ প্ৰচেষ্টাৰ হাতত লয় একলাছ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে। তাৰেই ফলত আজি ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে পাকা বেতবাৰী সমষ্টিৰ পাকা বেতবাৰী, বন্তিপুৰ, কেওটপাৰা আদি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰে। আজিৰ এই বস্ত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি ফাউণ্ডেশ্যনৰ অধ্যক্ষ দেলোৱাৰ হুছেইন ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। সমাজৰ গৰীব দুখীয়াসকলৰ হৈ একলাছ ফাউণ্ডেশ্যনে সদায় কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। পবিত্ৰ ঈদুল ফিতৰ উপলক্ষে বস্ত্ৰ বিতৰণৰ এই কাৰ্যসূচীত উপস্থিত থাকি পাকা বেতবাৰী সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে সমাজৰ প্ৰতিষ্ঠিত আৰু আৰ্থিকভাৱে সবল ব্যক্তিসকলক দুখীয়া লোকসকলৰ মাজত জাকাত, ফিতৰা, দান আদি সঠিকভাৱে বণ্টন কৰি সুদৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায়। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপোৰ্ট। সুন্দৰ অনুভৱ আৰু প্ৰথমতেই ধন্যবাদ জনাম একলাছ ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তাক। তেওঁলোকে এই পবিত্ৰ ৰমজান মাহত এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে তেওঁলোকক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি যদি দৰিদ্ৰ মোচনৰ ক্ষেত্ৰত কাম কৰোঁ, সমগ্ৰ বিশ্বব্যাপী যদি আমি দৰিদ্ৰ নিৰ্মূল কৰাৰ কাৰণে কাম কৰোঁ, এনেকুৱা ফাউণ্ডেশ্যনৰ নিতান্তই প্ৰয়োজন আছে। চৰকাৰ এখনে দৰিদ্ৰ নিবাৰণৰ কাৰণে যিমান দ্ৰুতগতিত কাম কৰি আছে, তাতকৈ যদি আমি প্ৰতিজন মানুহে আমাৰ ধৰ্মীয় যি পৰম্পৰা বা ধৰ্মীয় যি ৰীতি নীতি জাকাত প্ৰদান কৰা, আমি যদি প্ৰত্যেকেই জাকাত প্ৰদান কৰোঁ, তেনেহ'লে চৰকাৰী যি দৰিদ্ৰ মোচনৰ ক্ষেত্ৰত কাম কৰি আছে তাতকৈ দ্ৰুতগতিত ভাৰতবৰ্ষ বা পৃথিৱীৰ পৰা দৰিদ্ৰতা নোহোৱা হৈ যাব। প্ৰতিজন মানুহক মই এটাই অনুৰোধ জনাম যে আপোনাৰ হাতত যিখিনি অৰ্থ সম্পদ আছে সেইখিনি অকল ওপৰলাই বা ভগৱান আল্লাই আপোনাৰ কাৰণে দিয়া নাই, আপোনাৰ সমাজ, আপোনাৰ ওচৰ চুবুৰীয়া সকলোৰে কাৰণে সেইখিনি সম্পদ। গতিকে আহক সকলোৱে জাকাত প্ৰদান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰোঁ আৰু সকলোৱে নিজৰ জাকাত আদায় কৰাৰ কাৰণে ব্যৱস্থা কৰোঁ। আৰু আমাৰ জাকাত আমি যদি নিজাববীয়াকৈ আমি জাকাত প্ৰদান কৰি বা বিতৰণ কৰিব নোৱাৰোঁ, এনেকুৱা ফাউণ্ডেশ্যনৰ হাতত অৰ্পণ কৰিলেও নিশ্চিতভাৱেই ফাউণ্ডেশ্যনৰ উদ্যোগত বিভিন্ন দৰিদ্ৰৰ হাতত এনেকুৱা কাপোৰ বিতৰণ, খাদ্য বিতৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ নিবাৰণৰ যি কাম সেয়া নিশ্চিতভাৱেই সমাপন হ'ব।